আসসালামু আলাইকুম নমস্কাৰ প্ৰথমতে মোৰ চেনেললৈ আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। আপোনালোকে বহুতে ফোন কৰি মোক কয় বোলে আমাৰ ল বাজেটত মানে কম খৰচত আৰসিসি ঘৰ আমি কেনেকৈ বনাব পাৰিম। যদি আপোনালোকে কম খৰচত আৰসিসি ঘৰ বনাব বিচাৰে তেতিয়াহ'লে বনাব পাৰিব। ধৰি লওক আপোনালোকে G+1 দুটা ছাদৰ প্লেন কৰি যদি আপোনালোকে আৰসিসি ঘৰখন বনাবলৈ যায় তেতিয়াহ'লে আপোনালোকে এটা কাম কৰিব পাৰে। ধৰি লওক তলৰ আপোনালোকে G+2 দিলে আপোনালোকে 4 ফুট বাই 4 ফুট জালি দিব পাৰে। 4 ফুট বাই 4 ফুট জালি দিলে আপোনাৰ তাত সিমেন্ট 4 বেগ মান সিমেন্টৰ জালিটো দাগ খাব। ধৰি লওক খুঁটাৰ হেডটো উঠালে হেডটো উঠোৱাৰ পিছত আপোনাৰ বিম এটা দিব লাগিব, যেটো গ্ৰেড বিম মাটিৰ লেভেলত এটা বিম এটা মাৰিব লাগিব। গ্ৰেড বিমটো মাৰাৰ পিছত আপোনাৰ যেটো ৰাউন্ড বাউন্ডাৰী ওয়ালটো হ'ব, সেই ৰাউন্ড বাউন্ডাৰী ওয়ালটো আপোনালোকে 10 ইঞ্চি মাৰিব আৰু মাজৰ যিমান পাৰ্টিশন আপোনালোকে মাৰিব লাগে সব পাৰ্টিশন আপোনালোকে 5 ইঞ্চিকে মাৰি দিব। ধৰি লওক আপুনি যদি মাজৰ পাৰ্টিশনটো আপোনালোকে 5 ইঞ্চিকে মাৰি দিয়ে তেতিয়াহ'লে আপোনাৰ 10 ইঞ্চি মাৰিলে যিমান ইটা যায় তাতকৈ ইটা বহুত কমি। ধৰি লওক আপোনাৰ য'ত ইটা আপোনাৰ 8000 ইটা গ'লে হয় তাত আপোনাৰ 6000 ইটা যাব বা 5000 ইটা যাব। মাজৰ পাৰ্টিশনৰ কাৰণে ইটাটো কম লাগিব। এতিয়া আপোনালোকে যদি G+2 পাৰ্টিশন কৰে তেতিয়াহ'লে আপোনালোকে ৰড খুঁটাত আপোনালোকে 6ডাল ৰড দিলে হ'ব। ধৰি লওক আপোনালোকে 10-10 ইঞ্চি খুঁটা বনাই দুটা ছাদ মাৰিব পাৰিব। ধৰি লওক বিল্ডিংটো যদি অলপ বহল থাকে, ঠেক থকা বিল্ডিং নহ'ব, দুটা কলমৰ বিল্ডিং নহ'ব। ধৰি লওক তিনটা যেটো পথালিকে কলম তিনটা থাকিব লাগিব কমেও, আৰু দীঘলকে যিমানি দিয়ে দীঘলতে 4টা 5টা যিমানি হওক, কিন্তু তিনটা এটা শাৰীত তিনটা কলম থাকিব লাগিব পথালিকে। তেতিয়াহ'লে আপোনালোকে 10-10 খুঁটাও যদি দিয়ে আপোনালোকে আৰামত দুটা ছাদ মাৰিব পাৰিব। 10-10 কলম যদি আপোনালোকে বনায় তেতিয়াহ'লে আপোনালোকে 4 ছুতা ৰড 16 mm ৰড 5 ছুতা ৰড আপোনালোকে 4ডাল দিলে, 12 mm ৰড 4 ছুতা ৰড আপোনালোকে 2ডাল দিলেও আপোনালোকে চলিব। আৰু যেটো আপোনালোকে বিম হ'ব, এই বিমটো কলমৰ ডিসটেন্সটো যদি অলপ কম থাকে, ধৰি লওক 14 ফুট বা 15 ফুট, আপোনালোকে ৰুম কেইটা যদি 12 বাই 14 কৰিলে বা 14 কৰিলে 16 ফুটৰ বেছি যদি আপোনালোকে নেযায় তেতিয়াহ'লে আপোনালোকৰ বিমত আপোনাৰ 16 mm ৰড দি পেলাই আপোনালোকে বিমত চলাব পাৰিব। আৰু আপোনালোকে যেটো ছাদৰ জালিটো হ'ব, ছাদৰ জালিটো আপোনালোকে 8 ইঞ্চি গেপত দুটা জালি কৰিব পাৰিব। 8 ইঞ্চি গেপত দুটা জালি কৰিলে আপোনালোকে মানে 8 ইঞ্চি গেপত দুটা জালি কৰিলে দুটা জালি মিলাই পেলাই আপোনালোকে 4 ইঞ্চি গেপ হ'ব। তেতিয়া 14-15 ৰুম হ'লে কোনো ধৰণৰ টেনচন নাই, আপোনাৰ ৰড বহুত কম লাগিব। আৰু ধৰি লওক আমাৰ যেটো বৰ্তমান মই যেটো বিল্ডিঙত থিয় হৈ আছো এইটো মিডিয়াম কষ্টৰ বিল্ডিং। এইটোত আপোনাৰ ৰুম আছে, আপোনাৰ ডাঙৰ ৰুমটো আছে আপোনাৰ 18 ফুট বাই 18, ডাঙৰ ৰুমটো আপোনাৰ 18 ফুট বাই 16 ফুট আছে এটা ৰুম, যেটো হল ৰুম হ'ব। এই ৰুমটো ডাঙৰ ৰুম। এইটোত আপোনাৰ 3 ছুতা ৰডৰ কেৰেঙো আছে। আপোনাৰ 3 ছুতা ৰড তলৰ ফালেটো গোটেইখিনি 3 ছুতা ৰড আছে, আকৌ কেৰেঙৰ ৰডো আপোনাৰ 3 ছুতা ৰড আছে। ইয়াত এক্সট্ৰা বাৰ যিমান ৰড আছে 3 ছুতা আছে। যে আপোনাৰ ডিসটেন্সটো বেছি হয়, ডিসটেন্স বেছি হ'লে আপোনাৰ ৰডটো সদায় আপোনাৰ বিমটো ৰডটো বেছি দিব লাগিব, ছাদৰ জালিটো ৰডটো বেছি দিব। আৰু ধৰি লওক যদি ডিসটেন্সটো কম থাকে তেতিয়াহ'লে ছাদৰ ডালাই আপোনালোকে 4 ইঞ্চি 2 ছুতা ডালাইটো কৰিলেও হয়। যদি আপোনালোকে ডিসটেন্সটো বেছি থাকে তেতিয়াহ'লে কিন্তু ডালাই মোটা হ'ব লাগে। পাতলা ডালাই হ'লে ছাদখন কঁপি থাকিব, মানুহ এটা খোজ কাঢ়িবলৈ ছাদখন কঁপি থাকিব। এতিয়া বহুত মানুহে মই থাম্বনেইলছত পাইছো বা ভিডিঅ'বিলাকত পাওঁ কৈ আছে 10 লাখ টকাত বনাক আৰসিসি ঘৰ, 5 লাখ টকাৰ আৰসিসি ঘৰ। ইমান সহজ যদি হ'লে হয় তেতিয়াহ'লেতো সবেই আৰসিসি ঘৰ বনাব পাৰিলে হয়। আৰসিসি ঘৰ বুলি ক'লে যে 10 লাখ 5 লাখত হৈ যাব এনেকুৱা নহয়। আৰসিসি ঘৰ বুলি ক'লে বহুত টকাৰ খেল।
হয়তো আপোনালোকে কোনোবাই মোৰ কথা শুনি ভয়ো খাব পাৰে। ভয় লগাবলৈ একো নাই, ভয় লগীয়া কোনো কথা নাই। আপোনালোকে RCC ঘৰ বনাব পাৰিব। ধৰি লওক বহুত মানুহৰ পইচাটো এক লগত নহয়, ধৰি লওক আপোনালোকে পাৰ্টকে ঘৰটো বনাব পাৰে। ধৰি লওক আপোনাৰ ফাউণ্ডেশ্যনটো কৰি থৈ দিলে, পিছত আপোনালোকে পইচা আৰু অলপ হ'লে কলম জ্বলাই দি পেলাই ছাদখন মাৰি থৈ দিলে, পিছত আকৌ আৰু এটা বাজেট লৈ পেলাই আপোনালোকে এই ৰুমকেইটা বনাই দিলে। বা ধৰি লওক ওপৰত আৰু এখন ছাদ মাৰিব, খুঁটাকেইটা ঢালি থৈ দিলে, পিছত আকৌ আপোনালোকে ছাদখন মাৰি দিলে, পিছত লাহে লাহে ইটা কিনি পেলাই ৰুমৰ কাম কৰিব পাৰিব। তেনেকুৱা কাম কৰিব পাৰিব। কিন্তু যে ইমান কম টকাত যে আপোনালোকে RCC ঘৰ বনাব, সেইটো কিন্তু অসম্ভৱ। ইমান কম টকাত ঘৰ বনাব নোৱাৰিব। ল' বাজেট আপোনাৰ যিমানটো প্ৰয়োজন, এটা বিল্ডিঙত যিমানটো ৰড, বালি, গিটি, চিমেণ্টৰ প্ৰয়োজন, ধৰি লওক আপোনাৰ চিমেণ্টটো কেতিয়াও কম দিব নালাগে। চিমেণ্টে আপোনাৰ মেইন। এতিয়া আপুনি বালি, গিটি, ইটা, বালি যিমানেই দিয়ক, চিমেণ্টটো যদি আপোনালোকে কম দিয়ে তেতিয়াহ'লে কিন্তু প্ৰব্লেম হ'ব। চিমেণ্টেই মেইন। বহুত মানুহে আছে গোটেই চিমেণ্ট ইমান বেছি কিয় দিছে। আচলতে চিমেণ্টটো আমি ইমান বেছি চিমেণ্ট দিয়ে আমাৰ কি লাভ আছে? আমাৰ যিমান প্ৰয়োজন আমি সিমানটো চিমেণ্ট দিওঁ। আৰু ধৰি লওক মিডিয়াম কষ্টৰ যদি RCC ঘৰ হয়, তেতিয়াহ'লে ধৰি লওক 4 তলা 5 তলা বিল্ডিঙৰ কাম যেতিয়া আমি কৰোঁ, তেতিয়াহ'লে আমাৰ M20 গ্ৰেডত আমাৰ মছলা মাৰিব লাগে। M20 গ্ৰেডত যদি আমি মছলা মাৰোঁ, তেতিয়াহ'লে আপোনাৰ 1:1.5:3, মানে এক টিন আপোনাৰ 2 টিন বালি দিলে আপোনাৰ 1.5 টিন চিমেণ্ট দিব লাগে, 3 টিন গিটি দিব লাগে। 1.5:2:3, মানে 2 টিন বালি, 1.5 টিন চিমেণ্ট, 3 টিন গিটি। তেনেকুৱা আমাৰ কংক্ৰিটটো বনাব লাগে, ঢালাইটো বনাব লাগে। ইয়াতকৈ যদি আপোনালোকে কম দিয়ে তেতিয়াহ'লেতো 4 তলা 5 তলাৰ কাৰণে কম যদি হ'ব। সেইটো কাৰণে য'ত যিমান প্ৰয়োজন সিমান দিবই লাগিব। ইয়াত ল' বাজেট আৰু কম বাজেটৰ কোনো কথা নাই। ল' বাজেট বুলি ক'লে মই এইটোৱে বুজোঁ, ধৰি লওক ফাউণ্ডেশ্যনৰ ৱাল যিটো 10 ইঞ্চি ৱালটো মাৰে, সেইটো ধৰি লওক মাজৰ ৱালটো যে আপোনাৰ 10 ইঞ্চি ৱালটো মাৰে, সেইটো আপুনি মাজৰ ৱালটো আপোনাৰ 10 ইঞ্চি মাৰিব নালাগে। কাৰণ মাজৰ ৱালত আপুনি এটা কথা বুজিব, এইটো ছাইডৰ পৰা মাটি থাকে, আকৌ এইটো ছাইডৰ পৰা মাটি থাকে। মাজৰ ৱালটো কোনো মাটিৰ প্ৰেছাৰ নহয়, ই চিধা চিধি বহি থাকে। মাজৰ ৱালটো দুটা ছাইডতো মাটি আছেই, কিন্তু ছাইডৰ ৱালত কিন্তু মাটি নাথাকে, বাহিৰৰ ফালে ভিতৰৰ মাটিটো বাহিৰৰ ফালে প্ৰেছাৰ দিয়ে। সেইটো কাৰণে ছাইডৰ ৱালটো আপুনি 10 ইঞ্চি ৱাল মাৰিব লাগিব। আৰু মাজৰ ৱালটো যদি আপুনি 5 ইঞ্চি ৱাল মাৰে তাতো কোনো প্ৰব্লেম নাই। আপোনালোকে যদি কিবা বুজিবলগীয়া থাকে মোক কমেণ্ট কৰিব পাৰে, বা মোৰ কণ্টেক্ট নম্বৰ দিয়া আছে, তাতো আপোনালোকে কণ্টেক্ট কৰিব পাৰে, হোৱাটছআপ কৰিব পাৰে। মই পৰৱৰ্তী ভিডিঅ'ত দিম। ভিডিঅ' মানে ইমান কথা মানে ক'বলৈ সময় নহয়, বহুত লম্বা ভিডিঅ' হৈ যায়। আজিৰ ভিডিঅ'টো মই ইমানতেই শেষ কৰিলোঁ। জয় আই অসম।